নমস্কাৰ বুদ্ধিদ্ৰুম অনুষ্ঠানলৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছো আমি কথা পাতি আছো অসমৰ সমাজ জীৱনৰ এজোপা বুদ্ধি বৃক্ষ স্বৰূপ যিজোপা বুদ্ধি বৃক্ষই সমগ্ৰ পৃথিৱী ইতিমধ্যে চানি ধৰিছে সাম্প্ৰতিক সময়ৰ মানৱ সভ্যতা ৰক্ষাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় যেটো কাম সেই কামটো তেখেতে কৰি আছে বিশিষ্ট প্ৰকৃতিবিদ বনানীকৰ্তা পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াৰ সৈতে আমি ইতিমধ্যে তেখেতৰ শৈশৱ আৰু কৈশোৰৰ কথাখিনি শুনিলো আহক আজি তেখেতৰ কৰ্মজীৱনৰ কথা শুনো আমি মূলাই কাথনিৰ জন্ম কথা শুনো নমস্কাৰ ককা নমস্কাৰ আমি মূলাই কাথনিৰ জন্ম কথা আজি আপোনাৰ পৰা শুনিম মূলাই কাথনি জন্ম কেনেকে হ'ল মূলাই কাথনিনো কিয় কোৱা হ'ল যাদৱ পায়েঙক মূলাই বুলি কয় নেকি বাৰু হয় হয় যাদৱ পায়েঙৰ এটা মানে ঘৰত মতা নাম নহয় আগতে কি আছিল মই দেখিবলৈ ৰঙা বগা আছিলো মূলা বুলি মাতে মূলাৰ পৰা হ'ল মূলাটো সবে খাই পেলাই জনসাধাৰণে ইটো লগাই মূলাই কাঠনি বাৰী বনাইছে এইটো মই নিজে দিয়া নাম নহয় এটো আপোনাক কি মূলা বুলি কৈছিলে মানে ৰঙা বগা কাৰণে কিন্তু এতিয়া আপুনি তেনে ধৰণৰ মূলা নিচিনা হৈ থকা নাই আপোনাৰ চাগে কামে আপোনাক ৰদে পুৰি আপোনাৰ আৰু বেছি মূলাতকেও বেছি শক্তিশালী কৰি পেলালে হয় ককচোন ককাদেউ যে এই মূলাই কাঠনি নামটো মানে কোনে দিলে কেনেকে হ'ল হেতু আপোনাৰ বহু হিষ্ট্ৰিকেল এৰিয়া কৈছো আগত ভাৰতৰ অন্তিম যুদ্ধ অসমৰ শেষ পোৱা যায় মোৰ তাতে হৈছিল আৰু এটো 1965 পৰা 70 লৈকে 10 কিলোমিটাৰ গৰা খোৱাই লৈ গৈছিল আৰু খোৱাই লৈ যোৱাৰ পিছত এইবিলাক হুকান দমদমীয়া বালি হ'ল তে 79 যেতিয়া চীন দেশৰ পৰা অৰুণাচলৰ পৰা বহু জাবজোথৰ আহিল তাত দমদমীয়া বালি লাগি ধৰিল তাত শতাধিক হাঁহ পাইছিল আচ্ছা আগত জুন জুলাই মাহত কি হয় জেঠ মাহত 12 খৰ মাৰে সেই বছৰ 23 খৰ মাৰিছিল যাৰ বালি উত্তাপত এই হাঁহবোৰৰ মৃত্যু হৈছিল এই হাঁপৰ মৃত্যু বেদনাত সেই হাবিখন গহা তেতিয়া মোৰ মানে হাঁপৰ মৃত্যুৰ বেদনাত যাবে হাবিখন গহা মানে তাত সেই বালিলে গলো আগৰ সৰুতে দেখা গাঁওখন সৰুতে দেখা জীৱ-জন্তুবোৰ সৰুতে দেখা চৰাই চিকুটিবোৰ সেইবোৰ মনত পৰি এদিন সেই ঠাইটো বালিটোতে চাবলৈ গলো মানে আসলতে কি গুটেইখিনি আগতে খহালে তাৰ পিছত আকৌ হেবোৰ বালি পৰিলে হয় তাত আৰু জুন জুলাই মাহত পখৰ ৰদত হাঁহবোৰৰ মৃত্যু হ'ল মৃত্যুত মোৰ তেতিয়া 13-14 বছৰ বয়স হৈছে মোৰ ইমান বেয়া লাগিল আমিওটো এনেকেই মৰিব লাগিব যদি একো নাথাকে গছ গছনি নাথাকে হুকান মাছৰ গতে মানে বালিত সব হুকাই আছে তেতিয়া আৰু উপায় নাই মই তেতিয়া কাখতে 5 কিলোমিটাৰ দেউৰী সম্প্ৰদায়ৰ লোক আছে আচ্ছা তেওঁলোকৰ লগত আগৰ পৰাই ভাল সৰুৰে পৰা আমাৰ দেউতাহঁতৰ দিনৰ পৰা ভাল তেতিয়া কলো আইতা ককাহঁতক কলো এই যে হাঁহবোৰ মৰিল হাঁহ নমাৰ কিবা ব্যৱস্থা আছে নে তেতিয়া তেওঁলোক কৈছিল বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে মই তেতিয়া বুজি পোৱা নাই পৃথিৱী এটাইতকৈ ওখ ঘাঁহটো কি তেতিয়া পিছত অলপ দেৰি ৰৈ ক'লে বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ হলে চাহ হ'ব চাহ হলে সাপ নমৰিব আৰু তই গছপুলি ৰুগৈ থাক তেতিয়া আৰু তেওঁলোকে 50টা বাঁহৰ মুৰা দিলে আচ্ছা 25টা বাঁহ দিলে আপোনাক নুখুজাকে দিলে নুখুজাকে দিলে আৰু ৰুবলৈ দিছে আৰু তেতিয়া আৰু মই সেইপিনে আনিলো 50টা মাটি কলহ কিনি আনিলো গজাল এটা দি ফুটা কৰিলো কলহবিলাক তাৰ পৰা ধান খেৰ এডাল সোমালো এটুপ দুটুপকে পানী পৰিব পৰাকৈ বাঁহৰ গুৰিতে থৈ দিলো আৰু আচ্ছা থৈ আৰু মানে পানী ভৰাই থৈ কলহটোত এটুপ দুটুপকে দি পানীটো পৰি থাকে আৰু তাৰ পিছত 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লপকৈ গজালি আহিব ললে গছ যিবোৰ গুটি আছিল সেইবোৰ গজালি আহিব ললে আৰু গছ পুলি ৰুওঁতে 30 বছৰত 550 হেক্টৰ গ্ৰীণ হৈ গ'ল গ্ৰীণ হোৱাৰ লগে লগে শতাধিক হৰিণ আহিল হৰিণ অহাৰ লগে লগে ঢেকীয়াপুতীয়া বাঘ আহিল আকৌ বিলুপ্ত পৰ্যায়ৰ শগুন আহিল গড় আহিল
হাতী আহোঁতে বহুত দুৰ্যোগ মোক মানুহে দেখিব নোৱাৰা হ'ল আৰু তই হাবিখন গঢ়াৰ কাৰণে হাতীবোৰে আমাৰ ঘৰ দুৱাৰ ভাঙিছে গতিকে আৰু মিটিং পাতিলে তেওঁলোকে গছ গছনিবোৰ কাটি দিলে হাতীটো আৰু নাহিব বোলে তেনেকুৱা সিদ্ধান্ত কৰি এদিন হেজাৰ হেজাৰ মানুহে কৰত কুটাৰ লৈ আহিল আপোনাৰ হাবিখন মানে গছ কাটিবলৈ তেতিয়া আৰু প্ৰথম মোক বোলে আহিল মই তেতিয়া ক'লোঁ গছ কটাৰ আগতে মোক কাট মোৰ গছেতেও তহঁতৰ ঘৰ বঙোৱা নাই তহঁতৰ ঘৰ ভাঙিছে হাতীহে হাতীৰ কাৰণে আপোনালোকৰ MLA আছে MP আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট মুখ্যমন্ত্ৰী আছে ভাৰতৰ প্ৰধানমন্ত্ৰী আছে তাত যোগাযোগ গছ কাটিব নোৱাৰিব মোৰ কথা শুনি গুচি গ'ল আৰু গুচি যোৱাৰ পিছত অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জনাব লাগিব বহুত দুখ কষ্ট অতিক্ৰম কৰি 18 কিলোমিটাৰ খোজকাঢ়ি মোৰ তালৈ আহিল যিদিনা আহিছে 3টা গৰু বাঘে মাৰিছে সেয়া আপোনাৰ নিজৰ গৰু আকৌ ইফালে আপোনাৰ হাতী আছে 150 3টা গড় আছে মই ভাবিলোঁ চোৰাং চিকাৰীয়ে নেকি 7টাকে মানুহ আহিছে ঠিক নাই সিহঁতৰ মলৈ হাবিত নোসোমাব গুচি যাওকগৈ গুচি গ'লগৈ পিছদিনা আকৌ মাঘৰ বিহু আছিল মাঘৰ বিহুনাখন আহি মোক এখন ফুলাম গামোচা এখন চেলেং চাদৰ এনেকৈ দি পেলাই আৰু মোক কৈছে আপুনি বহুত ভাল কাম কৰি আছে কৰি গৈ থাকক আপোনাৰ লগত আমিবোৰ আছোঁ সেইটো যোৰহাটৰ পৰা সাংবাদিক আহিলে সাংবাদিক তাৰপিছত আৰু তেওঁলোক গুচি গ'ল আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় ল'লে শদিয়াৰ পৰা ডুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টত DFO গুণীন শইকীয়া ছাৰে ক'লে যে তেওঁ অকলে গঢ়া হাবি এইখন আমাৰ ৰেভিনিউত নপৰে তাৰপিছতে 2010 চনত জিতু কলিতাই লিখা দৈনিক জনমীত 10 চনৰ 25 জানুৱাৰী যেতিয়া আৰ্টিকলটো লিখিলে লিখাৰ লগে DI 365 দূৰদৰ্শন আৰু টাইমছ অফ ইণ্ডিয়া আহিল টাইমছ অফ ইণ্ডিয়া অহাৰ লগে লগে তেতিয়া জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে ধৰিত্ৰী দিৱসৰ দিনা 22 এপ্ৰিলৰ দিনা মাতি নি মোক 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি সেই কথাখিনি আমি পাতিম আপোনাক সেই যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে যে আপোনাক মাতি লৈ গ'ল সেই কথাখিনি পাতিম কিন্তু আপোনাৰ পৰা মই জানিব খুজিছোঁ যে আপুনি যে এই হাবিখন ৰুলে হাবিখন ৰোৱাৰ পিছত আপুনি মানে সেই কলহত পানী ভৰাই আজিৰ মানে আধুনিক প্ৰযুক্তিৰে যাক নেকি ডিপ ইৰিগেশ্যন বুলি কয় সেইটো আপুনি পৰম্পৰাগত কলহত ধান খেৰ ভৰাই লৈ আপুনি টোপাল টোপে পানী দিয়াৰ ব্যৱস্থাটো কৰিলে এই চিন্তাখিনি আপোনাৰ মনত কেনেকৈ সোমাল মানে বালিৰ মাজততো বহুত দূৰ পানী কঢ়িয়াব লাগে সদায়তো কঢ়িয়াই থাকিব নোৱাৰে কোনে শিকালে আপোনাক সেই প্ৰযুক্তি নিজে নিজৰ মনলৈ আহিছে আৰু কেনেকৈ জীয়াব পাৰি তেনেকুৱাবিলাক ৰুলেই নহ'ব নহয় প্ৰতিপালনটো কৰিব লাগিব সেইকাৰণে সেইটো যদি পানী দিয়া ব্যৱস্থাটো তেনেকৈ কৰিব পাৰোঁ তেতিয়াহ'লে বাঁহকেইটা হ'ব তেনেকৈ আৰু কষ্টত আনিছোঁ যেতিয়া দিছে যেতিয়া আইতা ককাহঁতে ৰুবৰ কাৰণে দিছে সেইখিনিতো মাৰি পেলাব নোৱাৰি সেইকাৰণে সেই মনোবৃত্তিটো নিজৰ মনলৈ আহি গ'ল আহি আৰু মাটি কলহ 50টা তেতিয়া বেছি পইচা নহয় 5 লিটাৰ ধৰটো 10 পইচা 5 পইচা লয় তেনেকৈ 50টা কিনিলে আৰু কমাই দিয়ে এটা বেছিকৈও দিয়ে তেনেকৈও সেই মানুহখিনি তেনেকৈ সহায় কৰে তেতিয়াৰ মানুহে ইমান বিনিময় পথাৰটোত বেছি জানে টকা পইচা ইমান ধান্দা নালাগে এটা লৈ যা চানত দিয়ে নহয় চান দিয়ে হয় তেনেকুৱা মৰম স্নেহ আৰু সেইকাৰণে তেনেকৈ কৰি এইখন হাবি গঢ়া আপোনাক যে তাত এখন হাবি হ'ব আপুনি ভাবিছিলেনে মই সেইটো একো ভবা নাই গছ ৰুই ভাল পাওঁ মানে পানী নিদিয়া ব্যৱস্থা কোনটোত হয় যে মাৰ্চ মাহৰ লাষ্টৰ পৰা এপ্ৰিল মে জুন অসমত গছৰ গুৰিত পানী দিব নালাগে নিজে হ'ব সেই সময়খন মই নিজে নিৰ্ধাৰণ কৰি সেই 3 মাহত পুৰা গছ ৰুম মই মানে প্ৰথমতে বাহৰ সেই পানী দিয়াটো নিজে কষ্ট পোৱা নাই জানো পানী কঢ়িয়াই কষ্ট পাইছোঁ পানী কষ্ট নোহোৱাকৈ কেনেকৈ কৰিব পাৰি সেই কথাবোৰ তাৰপিছত চিন্তা কৰিছোঁ সেইকাৰণে আৰু সেই কিমান মৌচুম আহিলে বৰষুণটো আহি যায় আহি গ'লে আৰু ঠাণ্ডাৰ পৰা গৰমলৈ আহে
তেতিয়া পামটো দিয়ে শিপাটো মেলে মেলিয়া গছটো আৰু বানপানী হ'লকে গছটো ডাঙৰ হৈ যায় শিপা মেলে নমৰে পানীত গতিকে এপ্ৰিল মাহৰ পৰা আপুনি আৰু গছৰ পুলি ৰুবলৈ ৰুই যাওঁ সেইকেইদিন আৰু কাৰো লগত কথা নাপাতে কাৰো লগত নাই 3 মাহ গছকে ৰুই থাকো মানে পুৱা আৰু গাখীৰ চাখীৰ অকমান খিয়াও এইবোৰ মহলদাৰিক দি মেলি আৰু গছ পুলি ৰুৱাত লাগি যাওঁ আৰু কিছুমান গছ এনেকুৱা আনিছো যি খোপা কাটি পেলাই ৰুলে হয় তেনেকুৱা বিলাক গছ পুলি প্ৰজাতি আনিছো তাত থকা পানীৰ লগত এডজাষ্ট কৰা মৌসুম লগত এডজাষ্ট কৰা গছ পুলিবোৰ নিৰ্বাচন মানে আপুনি যেতেনকে বাহৰ পুলি কেটা মানে মুৰা কেটা ৰুলে তাৰ পিছৰ পৰা আপোনাৰ মনত কেৱল এটাই চিন্তা যে গছ ৰুব লাগে যিকোনো যেনিয়ে যাওঁ নগৰে চগৰে কৰে পকেটত গুটি ভৰুৱা ইটো ভৰুৱা সেইবোৰ কৰি থাকো মানে ৰুবগৈ লাগিব গতিকে এইজোপা গছ তাতে ভালে হ'ব বুলি আপুনি গুটিটো লৈ বা কিবা এটা লৈ আৰু আপুনি সেই যে গছবোৰ কোনবোৰ গছ তাত হ'ব এই কথাবোৰ কোনোবাই শিকাইছিলে নেকি নহয় শিকাইছিলে মানে বাঁহটো কিয় ৰুবল দিছিলে আইতা ককাহঁতে বাঁহত চৰাই বাঁহ সাজে চৰাই আহিলে হাকি দিলে গছটো সোনকালে হয় সেইটো শিকাইছে আকৌ তাহাঁতৰ যদি ফল মূলৰ গছটো ৰুই দিওঁ তেতিয়া চৰাই আৰু বেছি আহিব আৰু গছ হ'ব সেইকাৰণে আইতা ককাহঁতৰ লগত প্ৰায় সম্পৰ্কটো সদায় থাকে মানে সেই অঞ্চলত থকা আইতা ককাসকল সাধু কথা নিচিনাকে পাতে নহয় শুনি থাকিবলৈ মন যায় চৰাই চিকটিৰ বিষয়ে জীৱ জন্তুৰ বিষয়ে শিকিলে সিহঁতৰ পৰা বেছি শিকিব পাৰি হাতে কামে কৰি সেইকাৰণে চৰাইটো খোৱা বস্তুটো আগৰ ৰুই ল'ব মই এটা কথা এনে জানিব খুজিছো আমি সাধাৰণতে যেতে নেকি সৰু অৱস্থাত থাকো বা নিজে এটা কোনো বিশেষভাৱে নজনাকে কাম এটা কৰো আমি নিজৰ মানুহৰ মাজতে কথা পাতো কিন্তু আপুনি ক'লে যে আপোনাৰ ওচৰতে দেউৰী সম্প্ৰদায়ৰ মানুহ আছিল তেওঁলোকে আপোনালোকক শিকালে মানে তাত অন্য আমাৰ মাছমৰীয়া সম্প্ৰদায়ৰ মানুহ আছিল তেওঁলোকে আপোনাক শিকালে এই ধৰণে তাৰ মানে তাত অন্য কোনো কথা নাই মানুহৰ পৰা শিকিব লাগে এনে ধৰণৰ কথা হয় মানুহৰ পৰা শিকিব লাগে মানুহৰ পৰা আকৌ চৰাই চিকটিক ভাল পাব লাগিব মানুহৰ পৰা আকৌ জীৱ জন্তুক ভাল পাব লাগিব সেইকাৰণে ভাল কিনি লৈ বেয়া কিনি নুলোৱাই ভাল মৰামৰি নালাগে কটাকটি নালাগে কিন্তু জীয়াই থকাটো কৰিব লাগে এতিয়া আপোনাৰ কিমান মাটিকালি আপোনাৰ হাবিখনে এতিয়া 4050 বিঘা আগতে গছ গছনিৰে ভৰা আৰু এতিয়া মইতো অকলে গোটেইটো 60 কিলোমিটাৰ আছে কাজিৰঙা কিন্তু চৰ চাপৰি বহুত আছে সেইকাৰণে ভাৰতীয় এনজিঅ' বিলাক বালিফা ফাউণ্ডেশ্যন আৰু বাংগালোৰৰ এটা এনজিঅ'ক দিছো ৰাজস্থানৰ কল্পতৰু এনজিঅ'তে ইহঁতে 1000 হেক্টৰ লৈ লৈছে তাৰপৰা তেনেকুৱা যদি আৰু গ্ৰীণ কৰিব পাৰো 60 কিলোমিটাৰ তেতিয়া জীৱ জন্তুৰ কোনো হাতী আৰু মানুহৰ সংঘাত নহব বান্দৰ আৰু মানুহৰ সংঘাত নহব আৰু মোৰ তাৰ পৰা ডিব্ৰু চৈখোৱাটো 120 কিলোমিটাৰ সেইটো ডিব্ৰুগড়লৈকে গড়ৰ কৰডিটো যিটো আছে বিচন ভূমি সেইটো তালৈকে কৰিবৰ কাৰণে ইয়াত এমএসি টিএমপিকে তেওঁলোকক গোটখাই 1000 হেক্টৰ বগীবিলৰ দলঙৰ ইফালে এই কাৰেংগাঁৱত মানে এতিয়া সদ্যহতে আপোনাৰ যিটো আপুনি নিজে কৰা যিটো অঞ্চল হেতু কিমান 550 হেক্টৰ আপুনি সম্পূৰ্ণৰূপে আপুনি গছ গছনি ভৰা আৰু তাৰ পৰা এতিয়া যিসকলে তাত প্লেন্টেশন কৰিব বহিৰাজ্যৰ পৰা বহিদেশৰ পৰা বহি ঠাইৰ পৰা আনিলে পুলিবোৰ তাত নহয় হেতে মূৰ হাবি পাই নি সিহঁতে ৰুব লাগিব তাৰ পৰা গুটি সংগ্ৰহ কৰিব লাগিব তাৰ পৰা কাটিঙৰ পৰা নিব লাগিব কিয় নহয় এডজাষ্ট কৰিব নোৱাৰে নহয় আমাৰ জোৰহাটৰ পৰা মাটি নিলে না পুলি নিলে নহব তাতে মৰি যাব তাৰ মাটিত এডজাষ্ট কৰিব নোৱাৰে বহুত লাখ কোটি পুলি আনিছে কিন্তু এডজাষ্ট নহয় মৰি থাকে কিন্তু তাৰ গছবোৰ ৰুলে নমৰে এটো এটা অদ্ভুত কথা কিন্তু অদ্ভুত মানে সেই অঞ্চলত মানে সেই পৰিবেশটোত ডাঙৰ হোৱা বা তাত জীয়াই থাকিবৰ কাৰণে ক্ষমতা আহৰণ কৰা গছৰ গুটি বা পুলিৰ পৰাহে তাতে হ'ব প্ৰকৃতিৰ কি অদ্ভুত এটা নীতি নহয় নীতি এতিয়া সেয়েহে আমাৰ ভাৰতীয় বিজ্ঞানীসকলে বা যিকোনো এটা বিদেশৰ গছটো ৰুৱে বিদেশৰ গছটো ৰুৱাৰ কাৰণে হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত হৈছে এজোপা ইকুলিষ্ট আছে কি হয় 10 জোপাৰ পানী খাই দিয়ে হেতু গছটো নেচাৰেলি গছটো মৰি থাকে আৰু যে সেগুন গছ অকল এনে নহয়
এতিয়া আপোনাৰ চেগুন গছৰ তলত ডুবইবনো গজিব নিদিয়ে, কেয়াবনো নগজে। তাৰপিছত কি হয়, তেতিয়া হৰিণাৰ মন হয়, হৰিণাৰ মন মানে বাঘৰ মন অগুণৰ মন। এইটো ইক'চিষ্টেমৰ অসমখন। সেইটো ব্ৰিটিছে 1872 চনত ইংলেণ্ডৰ পৰা নাও বনাবলৈ আনি ভাৰতত এৰি দিলে। এৰি দিয়াৰ কাৰণে যাৰ বাবে হাতী আৰু মানুহৰ সংঘাত, বান্দৰৰ মানুহৰ সংঘাত বেছি হৈ গ'ল। আৰু কেঞ্চাৰ ৰোগ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নগাঁও ডিষ্ট্ৰিক্টে এটাতকৈ বেছি। তাৰ ফুলে মকৰাও বাহ নলয়। চাব এতিয়া কাৰ্বি আংলঙত অলৰেডি কেঞ্চাৰ ৰোগ বেছি হৈ গ'ল, হোৱাৰ কাৰণে সিহঁতে চব চেগুন গছ কাটি দিছে। আগৰ অতীতৰ যিবোৰ গছ আছিল সেইটোৱে ৰুব লাগিব। সেই তেনেকুৱা আমাৰ ডিমৰু গছবোৰত সকলো হয়। তাত চৰাইও বাহ লয়, তলত হৰিণাও খায়, চবে খায়। এটা আহঁত জৰি বৰগছৰ অক্সিজেন বেছি দিয়ে, এই 24 ঘণ্টা দিব পাৰে। চৰাইৰ বাহ লয়, চৰাইৰ গুটিয়ে অনবৰতে থাকে। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমখনে আছে তেনেকুৱা। সেইকাৰণে মই তাত মোৰ হাবিখনৰ বিষয়ে কওঁ। মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে, তাত থকা গৰুবিলাকে জানে, তাত থকা হৰিণাই জানে, গড়ে জানে, মহে জানে, হাতীয়ে জানে, বতাহে জানে, মহাবাহু ব্ৰহ্মপুত্ৰও জানে গছ পুলি ৰুব। আপুনি তেওঁলোকৰ পৰা সেই গছ ৰুবলৈ শিকিলে নেকি বাৰু? মই তেনেকুৱাই পাইছোঁ এতিয়া, কাৰণ মইতো চব বিধৰ গছ ৰোৱা নাই। তেওঁলোকক খাদ্যখিনি ৰুবলৈ দিয়াৰ কাৰণে, থকা ঘৰটো বনাই দিয়াৰ কাৰণে আপুনি শিকি লৈছে যে চৰাই কি গছ ৰুৱে। সেইবোৰ পৰা বহুত তাৎপৰ্য বিষয়। আৰু চাইণ্টিফিকেলি এইটোৱে, আহঁত জৰি বৰগছৰ গুটি কেতিয়াও মাটিত নগজে, ৱালত হাকিলে চৰাই হাগাৰ পিছতেহে গজে। চৰাইৰ পেটৰ পৰা ওলাব লাগিব, তেতিয়াহে গজিব। আৰু তাত এনেকুৱা হয়, গৰুবিলাকে কি কৰে, গমাৰি গুটিবোৰ বৰ খায়, হৰিণাই বৰ খায়, বগৰী গুটিবোৰ বৰ খায়। এইবোৰ খালে মানে মুখৰ পৰা যেতিয়া উলিয়াই ফাৰ্টিলাইজ হৈ সোনকালে গজে, আৰু বাকলি থকাটো ৰুলে সোনকালে নগজে। সেই তেনেকুৱা আনকি বিষ্ঠাৰ পৰা যিবোৰ ওলাই হৰিণাৰ, সেইবোৰোতো বা জহামাল তহামাল বিলাকৰ পৰা খোৱাৰ পিছত যিটো ওলাই, সেইবোৰৰ পৰাহে গছ হয়, বেছি সোনকালে হয়। সেইকাৰণে এতিয়া যিমান নতুন নতুন হেক্টৰ, হেজাৰ হেক্টৰ কৰিব লৈছোঁ, 100 কুইণ্টেল বগৰী সিঁচি দে বোলো। গৰুৱে খোৱা, হৰিণাই খোৱা বুটলাবোৰ দিওঁ, এইবোৰ সিঁচি লয়। সেই বগৰী হোৱাৰ পিছত বাকীবোৰ গছ অট'মেটিক হৈ যাব। বগৰী গছ কি হয়, অভাৰ ফ্লাট হ'লে সি 1.5 বছৰত গুটি লাগে। গুটিটো চবেই খায়, জীৱ জন্তুও খায়, চৰাই চিৰিকটি মানুহও খায়, চবেই খোৱা বস্তুটো কৰি ল, তাৰপিছত গছটো অট'মেটিক হৈ যাব। আৰু অভাৰ ফ্লাট হ'লে কি হয়, গছটো ইমান চাপৰ পৰা গুটি লাগে, তাত তাৰ ওপৰেদি জাবৰবোৰ পাৰ হৈ যাব, গছটো আকৌ থিয় হৈ যায়। পিছত যেতিয়া সি সাৰুৱা মাটি পালে, পলস পাই পেলাই 20 বছৰত ডাঙৰ হৈ গ'লে জাপবোৰ আগত পৰি যায়, পৰি গ'লে পিছৰ মাটিটো সাৰুৱা হৈ গ'লে গছ গছনি তাৰমানে বগৰী গছে খুব সোনকালে গজে আৰু ডাঙৰো হয় তাতে চৰ অঞ্চলত। গতিকে বগৰী গছে চৰখনক মানে অৰণ্য সৃষ্টি কৰাত বহুত সহায় কৰে। বহুত সহায় মানে তাৰ এতিয়া 2খন গাঁও আছে, বগৰী বেছি 1 লাখ 1.5 লাখলৈকে পায়, শিমলু তোলা বেছি 1 লাখ। কালি তহঁতে গছ নাকাটিবি, মোৰ কথাটো হ'ল সেইটোৱে, মোক একো নালাগে, তোমালোকে তোলা লৈ যোৱা, বগৰীও লৈ যোৱা, পাচলিও কিনিব নালাগে, ঢেকীয়া শাকৰ পৰা ধৰি, পিপলিৰ পৰা ধৰি, জালুক কিনিব নালাগে, তাতে পাই চব। হাবিখন কেনেকে বেয়া হ'ল, গছটো কেনেকে বেয়া হ'ল। ঝাও গছৰ কথা কওকচোন। ঝাও গছৰ মানে শিপাটো সীতাৰ চুলি বুলি কয়। উৰিষ্যাত দেখিছোঁ, মানে সীতা পাতাললৈ যোৱা ঘৰটো ভালকে বনাই থোৱা আছে। এতিয়া ঝাও গছটো ওপৰলৈ যিমান যায়, তললৈ শিপাটো সিমান যায়, আৰু তাৰ হাতীয়ে তাৰ শিপাটো খুব খায়, মানে উগালি। সেইকাৰণে তাত ঝাও কাটিবলৈ নিদিওঁ। এতিয়া ঝাও গছ বাঁহ গছৰ সমান হ'ল ওখ, আৰু ঝাও গছটো নিজে হয়, নিজে হয়। তাৰপৰা এতিয়াতো গুটি পৰিব, বানপানীত যাব নহয়, পলসুৱা মাটিত সহজে হৈ যায়। সেইকাৰণে প্ৰকৃতিয়ে পোৱা, প্ৰকৃতিৰ পৰা লোৱা, সেইটো দৰকাৰ। মানে সেই কথাখিনি আপুনি শিকিছে না, নদীৰ পাৰত ব্ৰহ্মপুত্ৰ অসমৰ আয়ুস ৰেখা। আনে যি বুলিয়ে নকওক, বেয়া পাব পাৰে বানপানী, পলসত যিটো হয়, খেতি বাতি হয়, চবে থাকিব পাৰে। বানপানীত ক্ষয়ক্ষতি কিছুমান হয়, কিন্তু আমি ব্ৰহ্মপুত্ৰৰ পানী পথাৰবিলাক নোসোমোৱাৰ কাৰণে কেমিকেল ইউজ কৰি মাটি উৰ্বৰা শক্তিটো নষ্ট কৰিছোঁ, যাৰ বাবে আপোনাৰ গোটেই বিষয়বস্তুটো বায়'ডাইভাৰ্চিটি খতম কৰি দিছে। এতিয়া আকৌ আমি কি কৰিছোঁ বোলে, অৰ্গেনিক কৰিব লাগে, নেচাৰেল খেতি কৰিব লাগে, এনেধৰণৰ কথাবোৰ আজি পতা হৈছে।
পতা হৈছে কৰিছে বাৰু হয় হয় এটি ভাৰতবৰ্ষত তেনেবোৰ ৰাজ্য নথকা নহয় হয় তাত MGMত দেখিছোঁ মহাৰাষ্ট্ৰত সেইখিনি ৩২,০০০ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ছাগলী গৰু সব পুহি পেলাই গোটেই বিষয়বস্তুবোৰ আছে ৩২,০০০ ছাত্ৰ ছাত্ৰী খাদ্য ইহঁতে নিজে উৎপন্ন কৰে নিজে খায় গতিকে তেনেকুৱাবিলাক আমাৰ ইয়াতো আছে ভাৰতবৰ্ষত তেনেকুৱা চিন্তা কৰা মানুহ আছে থকাৰ কাৰণে ভাৰতবৰ্ষৰ স্থিৰতাটো আছে সেইকাৰণে আন দেশৰ তুলনাত ভাৰতৰ বহুত ভালে আছে বুলি ভাবোঁ সেইকাৰণে ভাৰতৰ 140 কোটি মানক বেয়া পাব নাজানো আচ্ছা 140 কোটি নহয় এতিয়া পৃথিৱীৰ 900 কোটি মানুহে আপোনাক ভাল পায় মানে যাদৱ পায়েঙক ভাল পায় যাদৱ পায়েঙক জানে যি কি নহওক এই যে আপুনি যে ক'লে যে আমাৰ প্ৰকৃতিৰ পৰা যিটো শিক্ষা যে বগৰী গছ জনে নৈৰ পাৰত বগৰী গছ নিজে নিজে হয় হা ঝাওবন নৈৰ পাৰত নিজে নিজে হয় আৰু সেইটো যদি চৰাই তাৰ গুটিবোৰ খায় তাৰ পৰা সোনকালে তাৰ পৰা পুলি হয় এই যে বিভিন্ন কথাখিনি এই সামাজিক মানে এই প্ৰাকৃতিক যিবোৰ নেকি আমাৰ পৰিৱেশত প্ৰয়োজনীয় কথা এই কথাবোৰ আমাৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ শিকোৱা যায় এইটো আপোনাৰ LP স্কুলৰ পৰা দিব লাগিব এতিয়া পাঠ্যক্ৰমত সোমোৱাইছে হাতে কামে কৰি শিকাব লাগিব এনেই নহ'ব কেৱল পঢ়িব দিলেই নহ'ব পঢ়িব নোৱাৰে এইটো ৰাষ্ট্ৰীয় শিক্ষা নীতিত আছে এতিয়া হাতে কামে আগত থিয়ৰিকেল আছিল এতিয়া আৰু প্ৰেক্টিকেল কৰিব লাগিব শিক্ষকো পঢ়িব লগা হৈছে সেইবোৰ বিষয়ে মানে সব মাধ্যমত হাতে কামে কৰাৰ পৰিৱেশটো এইটো 24 বছৰ লাগিব সেই ছাত্ৰ ছাত্ৰীবোৰ যেতিয়া এডুকেশ্যন আৰু ভাৰতীয় পক্ষত সোমাব সিহঁতে পৃথিৱীক নেতৃত্ব দিব বুলি মই আশাবাদী মানে হৈ আহিছে কাৰণ বিশ্বখনত দেখা আপুনি মানে বিশ্বাসেই কৰে হ'বই মানে সিহঁতৰ জোচ আছে কৰিব সেইকাৰণে আমাৰ ৰাজনীতিবিদসকলকো কওঁ কিন্তু সেই 24 বছৰলৈকে আমাৰ পৰিৱেশটো আমি ৰক্ষা কৰিব লাগিব নহয় ৰক্ষা এটা কৰি আছে বিভিন্ন NGO বিলাকে ষ্টুডেণ্টখিনি যোৱা অৰুণাচলত সেই আইনখন বনোৱাৰ কাৰণে তাত থকা NGO বিলাকে এতিয়া তাৰ LP স্কুলৰ ল'ৰা ছোৱালীক গছ পুলিবোৰ ৰুৱাই NGO বিলাকে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিছে আমাৰ ইয়াতো কৰিব লাগিব আৰু এই যন্ত্ৰ চালিত ইঞ্জিনটো গছ কটা ইঞ্জিনটো বেন কৰিব লাগিব প্ৰশাসনৰ লগত থাকক কিন্তু পাব্লিকক দিব নালাগে তাৰ পৰা বেছি অনিষ্ট হৈছে উত্তৰ পূৰ্বাঞ্চল মানে কি বুলি কৈছে আৰু অলপ বহলাই কওকচোন আপুনি মানে সেই যন্ত্ৰ চালিত ইঞ্জিনটো যে 5 মিনিটত বহুত গছ কাটি দিয়ে কিন্তু আগত কৰতখন যন্ত্ৰ চালিত ইঞ্জিন আগত হেণ্ড কৰতে কাটোতে এজোপা গছ কাটোতে এদিন লাগে পৃথিৱীৰ ভাৰসাম্য হেৰাবই বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে কোভিডে বিশ্ববাসী শুৱাই দিছে সাৱধান বাণী শুনাইছে এতিয়া সাগৰৰ কাষত আজি উৰিষ্যা মহাৰাষ্ট্ৰত বালেশ্বৰত জগন্নাথ মন্দিৰত গৈ যিটো দেখিছোঁ আগত সাগৰৰ পৃষ্ঠটো বহুত তলে আছিল এতিয়া 9 ইঞ্চি ওপৰলৈ আহিল তেতিয়া সেইদৰে হ'লে মানে ভাৰতবৰ্ষত বম্বে তামিলনাডু কেৰালা কলিকতা এইবোৰ পানীত ডুব যাব আৰু অলৰেডি আহি গ'ল বাংলাদেশে এছুৱা ডুবিছে আৰু অষ্ট্ৰেলিয়াটো ডুবি যাব একেবাৰে আমাৰ ওচৰৰ কথা এইবোৰ ওচৰৰ কথা আমাৰ দেশতে হৈ গৈছে সেইকাৰণে এইবোৰ যাতে নহওক সেইবোৰ নহওক পৃথিৱীত খালী ঠাই গ্ৰীণ ৱৰ্ল্ড গ্ৰীণ ইণ্ডিয়া এইটো কৰাটো খুব চাফিচিয়েণ্ট মানে পৃথিৱীৰ সব মানুহে দেখে কৰিব সেইকাৰণে বিশ্বখনত কোৱা হৈছে ফ্ৰান্সত যে উন্নত দেশবিলাকে উন্নয়নশীল দেশলৈ ডনাৰ দিব লাগিব কাৰণ উন্নত দেশবিলাকৰ ঠাই নাই জেগা নাই মাটি নাই তেওঁলোকে ইতিমধ্যে ধ্বংস কৰি পেলালে সিহঁতৰ জেগাই নাই কোনোবাই এইটো পৃথিৱীখনক শীতল কৰি ৰাখিব লাগিব চবে ৰাখিব লাগিব সেইকাৰণে হিমালয় আশে পাশে থকা এছিয়াৰ হিমালয়খন অকল ভাৰতৰ নহয় চীনৰ নহয় এছিয়া মহাদেশখনৰ পৃথিৱী আয়ুস ৰেখা হিমালয় সুৰক্ষিত কৰিবলৈ হ'লে ভাৰতৰ আশে পাশে থকা দেশ অৰ্থ সামাজিক উন্নতি কৰি তাহাঁতক হিমালয় সুৰক্ষিত দিব লাগিব নহতে বিকল্প নাই বিশ্বখনত এইটো হিমাচল প্ৰদেশতে হৈছিল আমাৰ নৈবিলাককো সেই ধৰণে সুৰক্ষিত কৰিব লাগিব সেইদৰে প্ৰতিখন নৈক আমি সেইটো ধৰণে সুৰক্ষিত কৰিব লাগিব আই সমান হ'ব কোন নৈ সমান বব কোন পানীয়ে প্ৰাণ গছ আৰু পানী বন্ধু এতিয়া সেইকাৰণে তাৰ ৰিচাৰ্চ কৰে মোৰ তাত PhD যিখিনি ছাত্ৰ ছাত্ৰীয়ে USA আমাৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীবোৰ আমাৰ বা ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি তাহাঁতে বহুতখিনি PhD লৈছে আগত কি আছিল গছবোৰ সৰু হৈ থাকোঁতে তাত বিল বগাবোৰ শুকাই যায় যেতিয়া গছবোৰ ডাঙৰ হ'ল পানী নুশুকোৱা হ'ল তেতিয়া তাত মেচিনটো লৈ 1 ফুট তলত বহুৱাই চাই যে 100%
গছে পানীটো টানি ৰাখিছে ঠিক কি সুন্দৰ কথা নহয় নে মানে এটা জল পটপট উদাহৰণ আপুনি ৰাইজক দাঙি ধৰিছে আপোনাৰ এই মূলাই কাঠনি এতিয়া কি ধৰণে পৰিচালিত হয় কোনে ৰক্ষা কৰি আছে এতিয়া মানে পৃথিৱীৰ মানুহে চায় সেইখন আমি ওপৰত বেছি চকু সেইকাৰণে ভাৰতীয় এনজিঅ' বিলাক আহিছে এতিয়া আৰু আপুনি এইখন ৰক্ষা কৰাৰ বৰ বেছি কথা চিন্তা নকৰে ডিপাৰ্টমেণ্টে সদায় গড় আছে যেতিয়া থাকিবই যোৰহাটৰখিনি যোৰহাটত বামেদি আৰু মাজুলীখিনি নাও লৈ পেলাই ঘূৰি ফুৰে আৰু গোলাঘাটৰখিনি সেইটো ইনফৰমেশ্যনটো মই দি দিওঁ আৰু পুৱা ভাগত গৈ ইমান গড় আহিল এইটো থাকিল বৰ ভাল লাগিল ককাইদেউ আমি কথা পাতিয়ে থাকিম কিন্তু আজিৰ বাবে নিৰ্ধাৰিত সময় আমাৰ শেষ হৈছে গতিকে আজিলৈ আমি বিদায় ল'ব লাগিব ইয়াৰ পৰৱৰ্তী খণ্ডটোত আমি আপোনাৰ পৰিয়ালৰ কথা আপোনাৰ বৃত্তিৰ কথা আপুনিনো আপোনাৰ পৰিয়ালটো কি ধৰণে পোহপাল দিছে আপোনাৰ পৰিয়ালে নিশ্চয় আপোনাৰ মুখলৈ চাই থাকে এই ধৰণৰ কথাবোৰ আমি পাতিম তেনেহ'লে আজিলৈ বিদায় লৈছোঁ ককাইদেউ নমস্কাৰ নমস্কাৰ